আজি পুৱাৰ ভাগতেই হাজোৰ হনিয়াৰীত লাগিল হোৱা দোৱা। তীব্ৰবেগী এখন বলেৰো বাহনে মহতিয়াই লৈ গ'ল 3 গৰাকী ছাত্ৰীক। টিউচনলৈ গৈ থকা অৱস্থাত তীব্ৰবেগী বলেৰো বাহনখনে মহতিয়াই লৈ যায় ছাত্ৰী 3 গৰাকীক। ঘটনাস্থলীতে এগৰাকী ছাত্ৰীৰ মৃত্যু হয়, আন এগৰাকী ছাত্ৰী চিকিৎসালয়ত মৃত্যু হয়। সংকটজনক অৱস্থাত আন এগৰাকী ছাত্ৰীয়ে জীৱন মৰণৰ সৈতে যুঁজি আছে। সমবেত ৰাইজে পথ অৱৰোধেৰে পৰিস্থিতি কৰি তুলিছে উত্তাল। উত্তেজিত ৰাইজে দুৰ্ঘটনা সংঘটিত কৰা বলেৰো বাহনখন জ্বলাই দিয়ে। ঘটনাস্থলীত ইতিমধ্যেই দুৰ্যোগ প্ৰশমন বিভাগ আৰু হাজো আৰক্ষী উপস্থিত হৈছে। 3জন ছোৱালী টিউচনত গৈছে, 3জন যেতিয়া 6 বজাত টিউচনত গৈছে, গাড়ীখন এটি চাইডৰ পৰা আহি আছে, ৰং চাইডে খুন্দি লৈ গৈছে। তাৰপৰা এজন এটাই ডেট লগলো। তাৰে পিছত আমি গাড়ীখন ধৰিলো, ধৰি কেনে যেতিয়া আমি গাড়ীখন চাওঁ, গাড়ীখনত আমি মদৰ বটল পাইছোঁ। তাৰপৰা অলপ আগত গাড়ীখন ড্ৰাইভাৰে থৈ কেনে ড্ৰাইভাৰে পলাইছে। ড্ৰাইভাৰক আমি বিচাৰি নাপালো। কেইজন আছিল গাড়ীখনত? গাড়ীখনত মানুহ কেইজন আছিল দেখা নাপালো, কিন্তু 3জন খুন্দিজনে গাড়ীখন গুচি গৈছে। তাৰপৰা গাড়ীখন অলপ আগত একটু ড্ৰাইভাৰে পলাইছে। এটাইতো এজনটো এটাই যায়, তাতে ছোৱালী আৰু এজন কোনা পালো এতিয়া নহয় মেডিকেলত যায়, আৰু এজন খালি মেডিকেলত ভৰ্তি হৈছে। কোন জেগা এইটো? অৱস্থা বেয়া। কোন জেগা এইটো? এইটো সনিয়াদি হ'ল, হাজো সনিয়াদি। হাজো সনিয়াদি হ'ল। কিমান সময় লৈছিল ঘটনাটো? ঘটনাটো ৰাতিপুৱা 6টা বজাত। টিউচনত আহি আছিল? টিউচনত আহিছিল। 3জনী কি ছাত্ৰী? 3জনী। এতিয়া 2জন ঘটনাস্থলীতে মৃত্যু হৈছে। 3জনীতো এজনী এটাই ডেট আৰু এজনী মেডিকেলত ডেট হ'ল, আৰু এজনীৰ অৱস্থা বৰ্তমান অৱস্থা বেয়া আৰু মেডিকেলত ভৰ্তি কৰিছে। গাড়ীখন জ্বলাই দিছে ৰাইজে? গাড়ীখন ৰাইজে আৰু খঙতে আৰু 3জনকে যেতিয়া খুন্দিছে, খঙত আৰু ৰাইজে আৰু কৰিব লগাটো কৰিছে আৰু। সনিয়াদিৰে 3জনী ছোৱালী, ক্লাছ 2জনী 7ত আৰু এজনী 8ত পঢ়ে। তেওঁলোকে ৰাতিপুৱাই টিউচনত আহিছিল, একদম ৰাস্তাৰ কাষে কাষে আহিছিল। আহি থাকোঁতে এখন বলেৰো আহি পেলাই তেওঁলোকক একদম পুৰা 3টাকে মহতিয়াই লৈ গুচি যায়। অতি দুখ আৰু পৰিতাপৰ বিষয় যে এই নিৰীহ 3জনী ছোৱালীক তেওঁ হত্যা কৰি তিতাতে নাথাকি তেওঁ পলায়ন মনোভাৱ লৈ পলাই গুচি গ'ল। ড্ৰাইভাৰ গৰাকী পলাই যাই পেলাই তেওঁক আমি মানুহে যেতিয়া খেদাখেদি কৰিলে তেওঁক যাই পেলাই বন্নিত ধৰিলে। বন্নিত ধৰি পেলাই তেওঁ পলালে। তাৰপৰা গাড়ীখন ইয়াতে লৈ আহিল। মানুহ উত্তেজিত হৈ গ'ল, সকলে কান্দা কাটা মানে খুব বেয়া পৰিৱেশৰ সৃষ্টি হ'ল। গতিকে এতিয়া আমি যি হ'ল কিন্তু সেইটো দুখটো থাকি গ'ল। মোৰ নিজৰে আপোন লাগে, খুব দুখ পাইছো, বহুত কষ্ট পাই আছো। আৰু গতিকে আমি এটা বস্তু বিচাৰিছো, তেওঁ যাতে কোনো কাৰণতে হাৰি নাযায়। কাৰণ তেওঁ ড্ৰাইভাৰে একদম ডাইৰেক্ট মাৰ্ডাৰ, যদিও এক্সিডেণ্ট কৰিছিল কিন্তু মাৰ্ডাৰ, কাৰণ সেনেকুৱা কাষত কোনো তেনেকৈ এক্সিডেণ্ট নকৰে। অলখনৰ কাষেদি তেওঁ 3জন ছোৱালী মহতিয়াই লৈ গৈছে। গতিকে 1 নম্বৰ কথা হ'ল কি তেওঁ কোনো কাৰণতে হাৰি যাব নোৱাৰে, তেওঁক জেল দিবই লাগিব। 2 নম্বৰ কথা দাবী, 2 নম্বৰ কথাটো হ'ল কি আমাৰ যিটো আছে পষ্টমৰ্টেম, যাতে পষ্টমৰ্টেম ভালকে থানা যাতে আমাক সহায় কৰি পেলাই পষ্টমৰ্টেম কৰি দিয়ে। আৰু 3 নম্বৰ কথা হ'ল গাড়ী এম্বেছ ক্লিয়াৰ কৰি পেলাই যাতে এই নিৰীহ পৰিয়াল 3টাক যাতে কষ্ট নিদিয়ে। 4 নম্বৰ কথাটো আমি সময়মতে জানদাটো পাব লাগিব। তেখেতসকলক আমি এনেকৈ আস্থা দিলোঁ, তেখেতসকলে এতিয়া আমাক সেই আস্থাটো মানি লৈছে। তাৰ কাৰণে আমি পৰিৱেশটো অকণমান ধুনীয়াকৈ চম্ভালি দিছোঁ। গতিকে এইখিনি যদি কৰি দিয়ে আমি বৰ শান্তি পাম, আৰু এই 3টা পৰিয়ালবৰ্গ বৰ শান্তি পাব। এতিয়া পথ অৱৰোধ চলি যদি ইয়াৰ ব্যতিক্ৰম হয় তেতিয়াহ'লে ইয়াৰ ভয়ংকৰ পথ অৱৰোধ হ'ব বুলি মই ভাবোঁ। কাৰণ কোনো কাৰণতে ৰাইজে মানি নলয়। আমি কিছুমান কেইটামান মুখিয়াল বা কেইজনমান মুখিয়াল মানুহ লগ লাগি এইখিনি আমি চিটুৱেশ্যন কণ্ট্ৰল কৰিছোঁ। আৰু উঠি অহা যি যুৱক আছে, যুৱক কোনো কাৰণতে মানিব বিচৰা নাই। কিন্তু মই তেখেতসকলে অনুৰোধ কৰিছোঁ যাতে এইখিনি কাম কৰি দিয়ে, পৰিয়াল 3টাই যাতে সকাহ পায়। যদি ইয়াৰ উল্টা কিবা কৰি দিয়ে তেতিয়াহ'লে ভয়ানক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ মই সম্ভাৱনা দেখিছোঁ।